আপোনালোকে গম পায় যে 2022 চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 01/2022 মতে এটা নিৰ্দেশ দিছিল জিলা প্ৰশাসন আৰু আমাৰ বন বিভাগক যে গোৱালপাৰা জিলাৰ যিমান সংৰক্ষিত বনাঞ্চল আছে তাৰ যিবিলাক অবৈধ দখল আছে এইটো উচ্ছেদ কৰিব লাগে। আৰু সেই নিৰ্দেশ অনুসৰি ইতিমধ্যে আমি আমাৰ জিলাত 5খন আমি সংৰক্ষিত বনাঞ্চল এনেকুৱা ধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলোঁ। আজি এইখন পাইকান সংৰক্ষিত বনাঞ্চলত এইটো আজি এভিকশ্যন অপাৰেশ্যন আৰম্ভ হৈছে। আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে ইতিমধ্যে আমাৰ যিবিলাক বনাঞ্চল আমি মুকলি কৰিছোঁ বেদখলৰ পৰা, তাত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছোঁ। জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে তাত বেম্বু কাল্টিভেশ্যন কৰিছে আৰু যথেষ্ট এতিয়া হাতী আৰু মানুহৰ সংঘাতো লখিমপুৰ ৰেঞ্জত যথেষ্ট কমি গৈছে। কাৰণ ৰিজাৰ্ভ ফৰেষ্টত যিহেতু মানুহৰ তাত কোনো ধৰণৰ বেদখল নাই, সেইকাৰণে হাতী ফ্ৰীলি ঘূৰিব পাৰে। আৰু এইটো অঞ্চলতো হাতীৰ অহা যোৱা আছে। আৰু এইখন বেদখলখিনি মুক্ত হোৱাৰ পিছত ইয়াতো আমি হাতীৰ চলাচল আমি দেখা পাম। আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম। এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ৰতো নিৰ্দেশ আছে আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰভেশ্যন AFR ৰুল আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলত আমি বেদখল মুক্ত কৰিম। আমাৰ লেণ্ড ৰেকৰ্ডছত হালনি বুলি লিখা আছে, হাল গছাৰি ভৰি আছিলে। আৰু 1982ত এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে। পৰৱৰ্তী সময়ত এনেকৈ বেদখল হৈ পেলাই যথেষ্ট মানে ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছিলে। কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহে নিজে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ঘূৰি পেলাই আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰি ফেন্সিং কৰা হ'ব। আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লান্টেশ্যন কৰা হ'ব। যদি বন্ধ
আমি গোলপাড়াত মেইনলি ইস্যুটো আছিলে হিউম্যান এলিফেন্ট কনফ্লিক্ট। আমাৰ তো ডাইৰেকশ্যন আছে, আমাৰ হাইকোৰ্টৰ পৰাও এটা নিৰ্দেশ আছে। ইমান আমাৰ গোলপাড়াত যিমান হিউম্যান এলিফেন্ট কনফ্লিক্ট আছে, এইটো আমাৰ অল ওভাৰ ইণ্ডিয়া প্ৰবলি ওৱান অফ দ্য হাইয়েষ্ট ইণ্টেনচিটি অফ হিউম্যান এলিফেন্ট কনফ্লিক্ট। যদি এইটো কমাব লাগিব, যদি লোকেল স্থানীয় মানুহ যদি অলপ মানে যদি ৰাহত পাব লাগিব, তো অনলি সলিউশনে যদি যিমান আমাৰ RF এৰিয়া আছে, গোটেই RFৰ মানে এভিকশ্যন যিকোনো আছে এইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব। আমাৰ টাৰ্গেট লাষ্ট 2 ইয়াৰ পৰা এইটো মানে এৰিয়া পইকান এৰিয়াও লৈ মোটামুটি আমাৰ 790 to 800 হেক্টৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে। তো আৰু আমাৰ মোটামুটি এৰাউণ্ড 2000 হেক্টৰ আৰু এনক্ৰোচমেন্ট আছে। তো এইটো আমি মানে লাহে লাহেকে এইটো মানে এটা কৰি এইটো ক্লিয়াৰ হ'ব। আমাৰ অকল ক্লিয়াৰ কৰা নাই, যিকোনো এনক্ৰোচমেন্ট আমি ক্লিয়াৰ কৰি আছো। এই গোটেই এৰিয়াটো আমি ফৰেষ্ট ৰিভাইভ কৰিব চেষ্টা কৰি আছো। স্পেশালি দিস ये इलाका तो माने हमार एलिफेंट हैबिटेट माने एलिफेंट लैंडस्केप और कारण बैम्बू फॉरेस्ट इज वन ऑफ द वेरी गुड फॉरेस्ट। तो माने हाथी कारण खाद्य पाए और माने इट विल बी एंड इट्स अ वेरी गुड फॉरेस्ट रिजनरेशन होबो। एटो कारण माने इमिडिएटली एटो माने रिवाइव करबो कारण ऑलरेडी प्लानिंग होइसे। एटो माने प्लांटेशन टेक अप करा होबो। थैंक यू।